পবিত্ৰ শ্ৰীমদ ভাগৱত গীতা, পবিত্ৰ 4 বেদ, পবিত্ৰ কুৰাণ শ্বৰীফ, পবিত্ৰ বাইবেল, পবিত্ৰ গুৰু গ্ৰন্থ চাহেব, পবিত্ৰ কবীৰ চাহেবৰ বাণীত লুকাই থকা গূঢ় ৰহস্য অৰ্থাৎ তত্ত্বক জানিবৰ কাৰণে অৱশ্যেই শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল দেৱ মহাৰাজৰ অমৃত বচন। সৰ্বপবিত্ৰ ধৰ্ম পবিত্ৰ শাস্ত্ৰৰ আধাৰত। ये संसार समझदा नहीं, कहंदा श्याम दोपहरे नू। ये संसार समझदा नहीं, कहंदा श्याम दोपहरे नू। गरीब दास ये वक्त जाते हैं, रोगे इस पैरे नू। गरीब दास ये वक्त जाते हैं, रोगे इस पैरे नू। मत दे दी बहरे नू, मत दे दी है बालम बहरे नू, मत दे दी बालम बहरे। এতিয়া কি কোৱা হৈছে? আত্মাই কান্দি আছে ভগৱানৰ সন্মুখত যে মইতো এই মনৰূপী কলা স্বামীৰ সৈতে জুৰি আছো ভগৱান, এই নকল স্বামীৰ লগত। কলাৰ অৰ্থ হ'ল যে কামৰ কথা নুশুনে, অদৰকাৰীবোৰ একেবাৰতে শুনে। যেনেকৈ কোনোবাই কয় যে আহা বলা বৰবালাৰ সৎসংগলৈ যাওঁ, কাণেৰে শুনিও আওকাণ কৰি যাব। আন এজনে ক'ব যে তেনেহ'লে চাম যাওঁ বলা। আৰু অলপ দূৰত কোনোবাই কয় যে তাতে এনেকুৱা চাৰ্কাছ আহিছে, অথবা ক'ৰবাত ভাওনা আহিছে, অথবা ক'ৰবাত কোনো কম্পিটিশ্যন হৈ আছে। আৰু এনেই দুজন ব্যক্তিয়ে কথা পাতি আছে নিজৰ মাজত। তেতিয়া একেবাৰে সিহঁতৰ ওচৰ গৈ পাব, ক'ত হৈ আছে ভাওনা, ক'ত আহিছে সেই চাৰ্কাছ। ৰাতি তাতে গৈ পায় কম্পিটিশ্যন শুনিবলৈ। আৰু এই কামৰ কথা কিন্তু নুশুনে। গতিকে এই মন এনেকুৱা, ই কোনো উল্টা কাম, কোনো বেলেগ সাধনাৰ কথা ক'লে ইয়াক ই কৰি ল'ব। আৰু ইয়াক কয় যে সকলো ত্যাগ কৰা, এইবোৰ শাস্ত্ৰ বিৰুদ্ধ, এই শাস্ত্ৰ অনুকূল সাধনা কৰা। ইয়ে বহুত অবজেকশ্যন উৎপন্ন কৰি দিয়ে, একেবাৰে মানি নলয়, কোনো ক্ৰিয়াই নকৰে আমাৰ ওপৰত। কোৱা হৈছে এইকাৰণে আত্মাই কান্দিছে। कि संसारी दी गल्ला चीने ना बुझे शब्द जो गहरे नू। সাংসাৰিক ব্যক্তিয়ে যিকোনো কথাই কয়। কাৰোবাৰ সন্তানৰ অসুবিধা হৈ যায়, প্ৰতিবেশী আহিব আৰু ক'ব পিৰালিৰ মাটি লৈ ওপৰ ফালে পেলাই দিয়া, তাত তৎক্ষণাত কৰি যাব সেয়া। আৰু যদি কোনোবাই সাধনা কয় 100 টকা দি দিয়া, গুৰগাঁৱৰ নামত থৈ দিয়া, তেওঁ থৈ দিব। কোনোবাই কয় ভিতৰজনৰ নামত থৈ দিয়া, সেয়াও থৈ দিব। আৰু যদি কোনোবাই কয় এই সকলো ত্যাগ কৰি ভক্তি কৰা সৎ সাধনা, তোমাৰ মুক্তিপ্ৰাপ্ত হ'ব, তেতিয়া ক'ব নাই, ইয়াক কোনে দেখিছে। তো क्या बताते संसारी दी गल्ला चीने ना बुझे सब जो गहरे नू। यो मुर्दों से ती प्रीत लगावे ना जाने सतगुरु मेरे नू। এতিয়া কি বুজে? কোনোবাই কোনো সমাধিক বুজে যিজনৰ মৃত্যু হৈ গৈছে, শৰীৰ সমাধিস্থ হোৱা বাবাজীৰ, তেওঁক পুজিবলৈ যাব। আৰু জীৱিত সন্তৰ পূজা, তেওঁৰ শৰণলৈ নাযায়, তেওঁৰ দ্বাৰা কোৱা হোৱা সাধনাৰ কথা নুশুনে। যেনেকৈ এজন বৈদ্য আছিল, ভাল বৈদ্য আছিল, ডাক্তৰ আছিল, নাৰী চুইয়ে ঔষধ দি দিছিল বেমাৰ বুজি, ভাল কথা, সুস্থ হৈ পৰিছিলে। এতিয়া তেওঁৰ মৃত্যু হৈ গ'ল, তেওঁৰ ফটো বনাই দিলে আৰু তলত তেওঁৰ শৰীৰ সমাধিস্থ কৰিলে। তাৰ ওপৰত এখন মন্দিৰ সদৃশ স্মৃতি পথ নিৰ্মাণ কৰিলে। এতিয়া কোনোবাই সেই পাথৰৰ মূৰ্তি, সেই বৈদ্যৰ পাথৰৰ মূৰ্তিৰ সন্মুখত গৈ যদি কোনোৱে প্ৰাৰ্থনা কৰে, আপত্তি কৰে যে মোৰ এনেকুৱা ৰোগ হৈছে, দয়া কৰক, কি সেই পাথৰৰ মূৰ্তিয়ে, বৈদ্যই আপোনাৰ সমাধান কৰিব পাৰিবনে? নোৱাৰে। তেনেকুৱাই বেদ বিচাৰিব লাগিব জীৱিত। গতিকে এনেকৈ কোনো সন্ত মৰি গ'ল অথবা কোনো আন, তাত পাথৰৰ মূৰ্তি ৰাখি দিলে, সেই পাথৰৰ মূৰ্তিয়ে কাম নকৰে। সেই তত্ত্বদৰ্শী সন্ত যি জীৱিত আছে, তেওঁৰ ওচৰলৈ গৈ তেওঁৰ পৰা লাভ উঠোৱা। এতিয়া কোৱা হৈছে শ্বেত ছত্ৰ শিৰ মুকুট বিৰাজে, अरस कुरस पर सफेद गुमट है जहां परमेश्वर का डेरा।
গৰীবদাস চাহেবদেৱে কৈছে, পৰমেশ্বৰৰ মহিমা বৰ্ণনা কৰি যে মই নিজ চকুৰে দেখিছোঁ অৰজ কুৰুচৰ অন্তিম, ইয়াৰ আকাশৰ অন্তিম চূড়াত অৰ্থাৎ সতলোকত তাত এখন বগা গম্বুজ আছে, বহুত ডাঙৰ, আৰু তাতে পৰমেশ্বৰ থাকে। ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত নম্বৰ 86 মন্ত্ৰ নম্বৰ 27 কোৱা হৈছে যে সেই পৰমাত্মা তৃতীয় মুক্তিধামত থাকে। থিওলোকৰ তৃতীয় পৃষ্ঠাত বিৰাজমান হৈ আছে। ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত নম্বৰ 96 মন্ত্ৰ 18 কোৱা হৈছে যে সেই পৰমাত্মা তৃতীয় মুক্তিধামত থাকে। আৰু এয়াই নিজ চকুৰে দেখি অহা সন্তই কৈছে। अर्श कुर्स पर श्वेत गुमट है जहाँ सतगुरु का डेरा। আৰু আকৌ কেনেকুৱা স্থিতিত বহি আছে তাতে ভগৱান। সফেদ ছত্ৰ, ওপৰত পৰমাত্মাৰ এখন সফেদ ছত্ৰ, যেনেকৈ ছাতি বনাই থোৱা আছে। सफेद छत्र और सिर मुकुट विराजय সেই পৰমেশ্বৰৰ শিৰত মুকুট আছে। और देखत ना उस चेहरे नु। তেওঁ সাকাৰ পৰমাত্মা, নৰ আকাৰ পৰমাত্মা। ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত নম্বৰ 82 মন্ত্ৰ 1 কোৱা হৈছে যে সৰ্ব উৎপাদক পৰমেশ্বৰ, সকলোৰে ৰচনা কৰোতা ভগৱান। তেওঁ সুখৰ বৰষুণ কৰে, পাপৰ নাশ কৰে, আৰু তেওঁ ৰজাৰ সমান দৰ্শনীয়, তেওঁ দৰ্শনৰ যোগ্য, আৰু নিজ সুস্থানৰ পৰা গতি কৰি নিজৰ পুণ্যাত্মাসকলক আহি লগ কৰে। আৰু এয়াই চকুৰে দেখি অহা সন্তই কৈ আছে। सफेद छत्र सिर मुकुट विराजय देखत ना उस चेहरे नु। ऊंची थलियां खेती बोवे ये भूल रहे निज डेरे नु। অৰ্থাৎ আন উপাসনা কৰি আছে যাৰ দ্বাৰা একো লাভ নহয়। ইয়াত জানা ওখ স্থানত খেতি বীজ ৰুই থৈছে, তাত একোৱেই লাভ নহ'ব। এডোখৰ সমতল মাটিত, যি ভাল মাটি, যি উৰ্বৰ মাটি, তাতে বীজ পুতিলে ঠিক নাই কিমান গুণ হ'ব। গতিকে এনেকৈয়ে সৎ সাধনা আৰু পূৰ্ণ পৰমাত্মাৰ ভক্তি কৰিলে ভাবিব আপোনালোকে ভাল মাটিত বীজ পুতিছে, আপোনালোকে বহুত লাভ পাব, আপোনালোক ভক্তিৰ ধনী হৈ পৰিব। ऊंची थलियां खेती बोवे ये भूल रहे निज डेरे नु। श्वेत छत्र सिर मुकुट विराजय देखत ना उस चेहरे नु। यो संसार समझदा नाही कहंदा श्याम दोपहरे नु। गरीब दासिये वक्त जात है रोगे इस पैरे नु। এতিয়া কি কোৱা হৈছে যে তুমি সেই পূৰ্ণ পৰমাত্মাক, সৎলোকত যি সুখ আছে সেই সুখক তোমালোকে বুজি পোৱা নাই। আপোনালোকে এই কালৰ মিছা সুখকে সুখ বুলি মানিছে। झूठे सुख को सुख कहे ये मान रहा मन मोदे। ये सकल तभी ना काल का कुछ मुख में कुछ गोदे। এতিয়া ইয়াত কোৱা হৈছে তোমালোকে কালৰ লোকত ইয়াক সুখ বুলি ভাবি আছে, কিমান সুখ মানি লৈছে। কেনেকুৱা হয় ইয়াৰ সুখ? যেনেকুৱা এজন ব্যক্তিৰ 3জন ল'ৰা আছিল আৰু তাৰে এজনৰ মৃত্যু হৈ গ'ল, গোটেই পৰিয়ালে কান্দি আছে, বহুত বেয়া অৱস্থা। সিফালে তেওঁৰ সুখ ব্যক্ত কৰিবলৈ এজন ব্যক্তি আহিল, যাৰ এজনেই মাত্ৰ পুত্ৰ আছিলে, যাৰ 2 বছৰ আগতে মৃত্যু হৈছিল। এতিয়া আন ব্যক্তিজনে ক'লে যে ভাই, তোমাৰতো আৰু 2জন পুত্ৰ জীৱিত আছে, তোমাৰতো এজনহে ঢুকাইছে। চোৱাই ভগতক, এই ভাই এজনেই পুত্ৰ আছিল আৰু সিও ঢুকাল, এতিয়া আশিস কোনো নাই। এতিয়া যিজনৰ 2জন পুত্ৰ বাকী আছে তেওঁ নিজেই নিজকে সান্তনা দিব ধৰিলে আৰু ধন্যবাদ জ্ঞাপন কৰিছে যে ধন্যবাদ ভগৱান, মোৰ 2জনটো জীৱিত আছে, এওঁৰ এজনেই আছিল, এওঁতকৈতো মোৰেই ভাল, অৰ্থাৎ এওঁতকৈতো ময়ে সুখী। এতিয়া কি সুখী ক'ম? আৰু সেই 2জনৰ কি ঠিক আছে, কেতিয়া কি হৈ যায়? গতিকে ইয়াত কি কোৱা হৈছে? আমাৰ স্থিতি কৈছে পৰমাত্মাই যে তোমালোকৰ এনেকুৱা অৱস্থা হৈ আছে যে কোনোবাই মদ খাই পৰি আছে। জেঠ মাহ জুনৰ, আৰু এয়া হাৰিয়ানা ৰাজস্থানৰ স্থান ঠাই,
আৰু বাহিৰত ওলালেই ঘামি অৱস্থা নোহোৱা হৈছিল। তাতেই পেচাব কৰিলে, বহুত বেয়া অৱস্থা তাৰ। আৰু তাত যদি কোনোবাই কয় যে ভাই উঠা, তোমাক চাট খুৱাই দিওঁ, তেওঁ ক'ব এৰি দে, মোৰ মজা লাগি আছে। এতিয়া তাৰ ইমান দুৰ্গতি হৈ আছে, নিচাতে কৈ আছে যে মজা লাগি আছে, পৰি আছে দুৰ্গন্ধত। গতিকে পুণ্যাত্মাসকল পৰমাত্মাই কৈছে যে তুমি এই কালৰ লোকত এই কালৰে কুৱাৰ ভাং খাই ইয়াত এনেকুৱা স্থিতিত আছা যে এই দুখত ইমান বেয়া অৱস্থাত কৈ আছে যে মজা হৈ আছে। যেনেকৈ কোনোবাই কোৰ্টত আত্মীয়ক লগ পায় আৰু হেণ্ডশ্বেক কৰে আৰু কয় খবৰ কেনেকুৱা, তেতিয়া কয় মজা হৈ আছে। আৰে কোৰ্টত মজা লাগিবলগীয়া কি আছে? সকলো ভয়ত থাকে কোৰ্টত যে কি হ'ব ঠিক নাই, কি ঠিক সাক্ষী যদি আহি পৰে, আজি কি হ'ব মোৰ, হে ভগৱান। মেডিকেলত ল'ৰাৰ বেমাৰ, আত্মীয়ই চাবলৈ গৈছে, একমাত্ৰ ল'ৰা বা ছোৱালীৰ ভয়ংকৰ বেমাৰ হৈছে আৰু গৈ লগ কৰি কয় যে কেনেকুৱা অৱস্থা। সুধো ল'ৰা ঠিকে আছেনে, কয় ল'ৰা বেমাৰ, আৰু বাকী ঠিকে আছে। কিনো ঠিকে আছে কোৱা? ভয়ত আছে ল'ৰা মৰিব নে বাচিব। এই আনন্দ আমাৰ জিভাত আছে, জিভাত, আৰু কতো আনন্দ বিচাৰি নোপোৱা 21 ব্ৰহ্মাণ্ডত। গতিকে ইয়াত পৰমাত্মাই কয় ये संसार समझदा नाही कंदा श्याम दोपहरेनु। জুনৰ মাহ, দিনৰ 12 বজাত জুই পৰি আছে, ইমান গৰম পৰে, আৰু নিচাত পৰি কোনোবাই কয় যে আনন্দত আছো মই, বৰ ঠাণ্ডা লাগিছে। কৈছে যে এই দুপৰীয়াকে তুমি ৰাতি বুলি ভাবিছা, ঠাণ্ডা বুলি ভাবি আছা। ইমান ভয়ংকৰ দুখত তুমি জীৱন অতিবাহিত কৰি আছা। ये संसार समझदा नाही कंदा श्याम दोपहरेनु। गरीब दासिये वक्त जात है रोवोगे इस पैरेनु। होय होय। এতিয়া গৰীব দাস চাহেবদেৱে কৈছে এই মনুষ্য জীৱন, এই সময়, এই পল, তেতিয়া পিছত কান্দিবা যদি হাতৰ পৰা গুচি যায়। ভক্তি হোৱাই নাই, তেতিয়া কান্দিবা এই সময়ৰ কথা মনত কৰি। যেনেকৈ ৰাতি কুকুৰ দেখিছা, ওপৰৰ পিনে মুখ কৰি এনেকুৱা কৰি থাকে উ উ, এতিয়া কৰা উ। যেতিয়া সময় আছিল এতিয়া অকৰ্মণ্যবোৰে মদ খাই অনৰ্থক কথা কোৱা সময়বোৰ হেৰুৱালে। कहते अच्छे दिन पाछे गए गुरु से क्या ना हेत। अब पछतावा के करे टिड़िया चुगी खेत। গতিকে পুণ্যাত্মাসকলে এই যি আটাইবোৰ আপোনালোকক উদাহৰণ দিয়া হৈছে, এই বিষয়ে পৰমাত্মাই কৈছে এইবোৰ কথা কেৱল শুনিবলৈ নহয়, এইবোৰ কৰি দেখুৱাবলৈ। এয়া কোনো দুম ভাতৰ গীত নহয়। পৰমাত্মাই তোমালোকৰ বাবে এয়া বাৰ্তা পঠাইছে, ইয়াক চম্ভালা আৰু পাৰ হৈ যোৱা। जाओ बोलो सतगुरुदेव सत साहिब। পৰম পিতা পৰমাত্মা পূৰ্ণ ব্ৰহ্ম সমগ্ৰ সৃষ্টিৰ ৰচয়িতা কুল মালিক কবিৰ দেৱ, কবিৰ পৰমেশ্বৰ, তেওঁ সেই পৰমাত্মা যিজন ভাৰতবৰ্ষৰ পবিত্ৰ পৃথিৱীত কাশী চহৰত লেহেৰতাৰা নামৰ এটা পুখুৰীৰ মাজত বিকশিত পদুম ফুলত এই পৰমাত্মা শিশু ৰূপত প্ৰকট হৈছিল। চন 1398, বিক্ৰমাব্দ 1455, জেঠ মাহৰ শেষৰ পবিত্ৰ পূৰ্ণিমাত ৰাতিপুৱা ব্ৰহ্ম মুহূৰ্তত সেই পৰমাত্মা নিজৰ নিজ স্থান, সেই তৃতীয় মুক্তিধামৰ পৰা, সেই তৃতীয় স্থান অৰ্থাৎ এক লোক ব্ৰহ্মৰ, ইয়াক 21 ব্ৰহ্মাণ্ডক এক ধাম কোৱা হয়। আৰু দ্বিতীয় ধাম এই 7 সংখ্য ব্ৰহ্মাণ্ড কালৰ এই অক্ষৰ পুৰুষৰ পৰব্ৰহ্মৰ। আৰু ইয়াৰ তৃতীয় যি ওপৰৰ যি অবিনাশী লোক আছে, তাৰেই প্ৰথম লোক যিটো সৎলোক, এয়া তৃতীয় ধাম হয়। সেই পৰমাত্মা পূৰ্ণ ব্ৰহ্ম নিজৰ তৃতীয় ধামৰ পৰা গতি কৰি তাৰ পৰা প্ৰস্থান কৰি আহে
আৰু নিজৰ ভাল আত্মাক, পুণ্য আত্মাসকলক দৃঢ় ভক্তৰ সৈতে লগ কৰে। সেই ভক্তক পাছত নিজৰ সাক্ষী বনাই সৎলোকলৈ লৈ যায়। তাৰ পৰা পাছত সম্পূৰ্ণ ব্যৱস্থাৰ সৈতে পৰিচিত কৰাই সেই মৰমৰ আত্মাক পুনৰাই এই কালৰ লোকত আনি এৰি দিয়ে। এই পৰমেশ্বৰৰ সৈতে পৰিচিত পূৰ্ণ আত্মাই পাছত পৰমাত্মাৰ মহিমা বহুত সুন্দৰকৈ বৰ্ণনা কৰে। ভালেই সেই সময়ত তেওঁৰ সেই মৰমৰ আত্মাসকলৰ সেই বচনৰ ওপৰত মানুহে মহত্ব নিদিয়ে, ইয়াৰ ওপৰত বিচাৰ নকৰে। কিন্তু এয়া সেই মধ্য যুগৰ বাবে অত্যন্ত লাভদায়ক হয়। আজি আমি ভগৱানক চিনি পাম আৰু পৰমাত্মাক জানিবলৈ আমাক সেই পৰমেশ্বৰৰ মৰমৰ আত্মাসকলৰ সেই অমৃত বচন আজি অতি উপযোগী সিদ্ধ হ'ব। সেই পৰমেশ্বৰে চাৰিওটা যুগত একেধৰণৰ লীলা কৰে। প্ৰত্যেক যুগতে এটা এনে জীৱন, এনেকুৱা লীলা কৰে যেনেকুৱা এজন সাধাৰণ ব্যক্তি হয় আৰু নিজ হাতেৰে কাৰ্য কৰি নিজৰ নিৰ্বাহ কৰি গোটেই জীৱন অতিবাহিত কৰে। এনেধৰণৰ লীলাই সেই পৰমাত্মাই কৰে। এনেকুৱা বেদত বৰ্ণিত আছে। ঋগ্বেদ মণ্ডল নম্বৰ 1 সূক্ত নম্বৰ 31 মন্ত্ৰ নম্বৰ 18 মাজত এই বিৱৰণ আছে। সেই পৰমাত্মা পূৰ্ণ ব্ৰহ্মৰ এটা জীৱন এজন মনুষ্য সদৃশ আৰু সেই পৰমেশ্বৰ মনুষ্যৰ দৰে, মনুষ্যবধ মানে মানুহৰ দৰে। এয়া চাওক, ঋগ্বেদ ই ক'ৰ পৰা ছপা হৈছে? সাৰ্বদেশিক আৰ্য প্ৰতিনিধি সভা 3/5 মহৰ্ষি দয়ানন্দ ভৱন, ৰামলীলা মৈদান, নতুন দিল্লীৰ পৰা। সম্ৰাট প্ৰিণ্টাৰ্ছ এণ্ড বাইণ্ডাৰ্ছ, 1606 পাতৌদি হাউচ, দৰিয়াগঞ্জ, নতুন দিল্লীৰ পৰা। মহৰ্ষি দয়ানন্দ ইয়াৰ অনুবাদক। এতিয়া এয়া হ'ল ঋগ্বেদ মণ্ডল নম্বৰ 1 সূক্ত নম্বৰ 31 মন্ত্ৰ নম্বৰ 17। ইয়াত স্পষ্টকৈ লিখা আছে মনুষ্যবধ আগ্নে। ইয়াক সন্ধিচ্ছেদ যেতিয়া কৰিম তেতিয়া এই দৰ ত হৈ যাব আৰু হচন্ত লাগি যাব, আগ্নেৰ সৈতে লাগি যাব, যেনেকুৱাকৈ ইয়াত কৰা আছে। মনুষ্যবধ আৰু আগ্নে পৃথক কৰি দিছে। ইয়াৰ দুটা ভাগ হৈ আছে। মনুষ্যবধ বেলেগ হৈ গ'ল, মনুষ্যবধ আৰু আগ্নে বেলেগ হৈ গ'ল। এতিয়াই দয়ানন্দই সত্যাৰ্থ প্ৰকাশত যি অজ্ঞান চিন্তাধাৰা ভৰাই ৰাখিছে যে পৰমাত্মা নিৰাকাৰ, য'তেই বেদত পৰমাত্মাৰ সাকাৰ হোৱা প্ৰমাণ আছে, অনুবাদ কৰাৰ সময়ত শব্দৰ অনৰ্থ কৰিছে। मनुष्यवत अग्ने अंगीरसवत अंगीरह ययातिवत सदने पूर्वे सूचे। अथ यह है आवह आवह देवम जन्मा सादय बहिर्षि यक्षी च प्रिय। এতিয়া ইয়াৰ অৰ্থ কি হয় যে হে মনুষ্যবধ আগ্নে, হে পৰমেশ্বৰ, আগ্নে মানে পৰমেশ্বৰ, আপুনি মানুহৰ দৰে আৰু মনুষ্যৰ দৰে তেজময় শৰীৰ ধাৰণ কৰি আপুনি এজন মনুষ্য সদৃশ আৰু প্ৰত্যেক যুগতে আপুনি এয়াতিবৎ, যেনেকৈ পুৰুষ যজ্ঞৰ সৈতে তামস সিদ্ধি কৰোৱাবলৈ আহে, যেনেকৈ ইয়াতিবৎ মানে নিজৰ হাতেৰে কাম কৰে, যেনেকৈ মানুহে নিজ হাতেৰে কাৰ্য কৰি নিজৰ সকলো কামক সিদ্ধ কৰে, অৰ্থাৎ জীৱন নিৰ্বাহ কৰে, এনেকৈয়ে সেই পৰমাত্মা মনুষ্যৰ দৰে
এওঁ কি অৰ্থ কৰিছে মনুষ্যবতৰ মানুহৰ অহা যোৱাৰ সমান। মনুষ্যবধ মানে মানুহৰ সমান, মনুষ্যৰ সমান, মনুষ্যৰ দৰে মানুহৰ দৰে। পৰমাত্মা মনুষ্যৰ দৰে হয় আৰু মানুহৰ দৰে কৰ্ম জনসাধাৰণৰ দৰে কাৰ্য কৰে। সেই পবিত্ৰ ইয়াৰ অৰ্থ হ'ল যে সেই পবিত্ৰ স্থানত আপুনি বসবাস কৰে, তাৰ পৰাহে পৰমাত্মা আকৌ আহক আৰু আমাক সেই স্থানত স্থাপিত কৰক। সদনে মানে ঘৰ, সেই স্থানত য'ৰ পৰা আমি আহিছোঁ আমাক তাতে স্থিত কৰক, প্ৰতিষ্ঠিত কৰক। এতিয়া সমস্যা এয়া আহিছে আমাৰ সন্মুখত যে অজ্ঞানীসকলৰ কোনো জ্ঞান নাছিল আৰু এওঁলোকে কেৱল সংস্কৃত ভাষা জানিছিলে। কিন্তু ভাষা জনাটো এটা বেলেগ বস্তু হয়। যথাৰ্থ ভক্তি মাৰ্গক, আধ্যাত্মিক জ্ঞানক বুজাটো কোনো পূৰ্ণ সন্তৰ অবিহনে সম্ভৱ হ'ব নোৱাৰে। গতিকে সেই পৰমাত্মা প্ৰত্যেক যুগতে আহে আৰু মনুষ্যৰ দৰে শৰীৰ ধাৰণ কৰি সেই পৰমেশ্বৰে এক লীলা কৰে। পাছত তেওঁ আমাক কালৰ জালত আবদ্ধ হৈ থকা সহজ সৰল আত্মাসকলক বুজাবলৈ চেষ্টা কৰে যে মনুষ্য জীৱন তোমাৰ কিয় প্ৰাপ্ত হৈছে, তাৰ তোমালোকে সদুপয়োগ কৰা নাই। अब परमात्मा हमें याद दिलाते हैं कि कबीरा वो दिन याद कर, पग ऊपर तलसीस, अब मर्त मंडल में आके तो भूल गया जगदीश। পৰমাত্মাই কৈছে खान पान तो कूजिया, उधर बीच अनुपान, और तिस समर्थ की बंदगी, अब भूल गया शैतान। পৰমাত্মাই আমাক মনত পেলাই দিয়ে যেতিয়া তুমি মাতৃ গৰ্ভত আছিলা তলফালে মূৰ আছিল, ওপৰ পিনে ভৰি আছিল, আৰু তোমালোকৰ ভৰি দীঘল কৰাৰো কোনো স্থান নাছিল। তাতেই কান্দি আছিলা, ঘূৰি ফুৰিছিলা, বাৰ পৰমাত্মাক এই কামনা কৰিছিলা, হে ভগৱান এবাৰ মোক এই জেলৰ পৰা বাহিৰলৈ ওলোৱা, আপোনাৰ মই ভক্তি কৰিম, আপোনাক মই কেতিয়াও নাপাহৰোঁ। কাৰণ এই মনৰ এয়া স্বভাৱ, যেতিয়া ইয়াৰ ওপৰত আপত্তি আহে তেতিয়াই ভগৱানক স্মৰণ কৰে। কষ্ট আঁতৰি যোৱাৰ তৎক্ষণাত পাছতেই সি আকৌ এই অনৰ্থক কথাবোৰ মনত পেলায়। যি সময়ত মাতৃৰ গৰ্ভতেই প্ৰাণী থাকে তেতিয়া ই বহুত দুখত থাকে আৰু তাৰ নিজৰ ভূত আৰু ভৱিষ্যত সকলো মনত পৰে। সেই সময়ত সি সকলো গম পায়। 9 মাহ সি এয়াই চিন্তা কৰি থাকে যে মই পূৰ্ব জন্মত ভক্তি সাধনা কৰা নাছিলোঁ, সেইকাৰণে আজি মই দুখ পাইছোঁ। এই সৰ্বৰীল চাই থাকে নিজৰ পূৰ্ব জন্মৰ যে মই এয়া অপৰাধ কৰিছোঁ, যাৰ ফলত মই তাত নৰকত ভুগিছিলোঁ, তাত মই এনেকুৱা কষ্ট পাইছোঁ, মই এনেকুৱা ভুল কৰিছোঁ। পাছত এই দুয়ো তাতে বাৰে বাৰে ক্ষমা প্ৰাৰ্থনা কৰে আৰু অন্তৰাত্মাক কয় যে হে ভগৱান মই কাণত ধৰিছোঁ, এবাৰ আকৌ মোক মনুষ্য জন্ম দি দিয়ক, আপোনাক কেতিয়াও পাহৰি নাযাওঁ। আৰু বাহিৰলৈ আহিয়েই আকৌ সেই অনৰ্থকতা, কাৰণ মাতৃৰ গৰ্ভত এই তিনিও গুণৰ প্ৰভাৱ নাথাকে। মাতৃ গৰ্ভৰ পৰা বাহিৰলৈ আহিয়েই ইয়াত যেনেকৈ বায়ুৰ মাজতেই ৰেঞ্জ এৰি দিয়া হয়, মোবাইল ইত্যাদিৰ, এনেকৈ এই তিনিও ভগৱানৰ ব্ৰহ্মা ৰজগুণ, এওঁ ৰজগুণৰ ৰেঞ্জ এই তিনিও লোকত চাৰিওফালে বিয়পি আছে। পৃথিৱীলোক, স্বৰ্গলোক আৰু পাতাল লোক।
এই প্ৰকাৰে বিষ্ণুদেৱৰ সদ্গুণৰ এই সম্পূৰ্ণ সকলো ঠাইতে ফুল ৰেঞ্জ হৈ আছে এই তিনিও লোকত। এনেকৈ ভগৱান শিৱৰ তমগুণৰ। গতিকে যেতিয়াই সন্তান মাতৃৰ গৰ্ভৰ পৰা বাহিৰলৈ আহে, অহা মাত্ৰে এই তিনিও গুণৰ প্ৰভাৱ অট'মেটিকেলি ইয়াৰ ওপৰত ইয়াত গ্ৰেপ কৰি লয়, নিচা কৰি দিয়ে, আৰু ইয়াৰ পাছত সি সকলো পাহৰি যায়। তাক নতুন ধৰণে পঢ়োৱা হয়, এয়া তোমাৰ পিতা হয়, এয়া তোমাৰ মাতা, এয়াও ভনী, এয়াও তোমাৰ খুৰা আৰু পেহা, সকলো সম্পৰ্ক মুখস্থ কৰোৱা হয় আৰু পাছত শিক্ষা দিয়া হয়, আৰু সি ভগৱানক পাহৰি যায়। যি কাৰণে পৰমাত্মাই স্বয়ং আহি তাক মনত পেলাই দিয়ে যে তুমি কিয় মৰ্তমণ্ডলত আহিছিলা, মাতৃগৰ্ভত তুমি কি কি প্ৰতিশ্ৰুতি দিছিলা সেই আটাইবোৰ পাহৰি গৈছা অবুজন। এতিয়া পৰমাত্মাৰ ভজন কৰা, সাধনা কৰা। परमात्मा आपे अपनी आप आरती आपे साजे, आपे किंगर आपे बाजे, आपे ताल जहां जनकारा, आप नचे आप देखना। कह कबीर ऐसी आरती गाऊं, आपा मध्य आप समाऊं। क्या बताते हैं परमात्मा कि ये सौदा फिरना ही संतो, यो सौदा फिरना ही। ये लोहे जैसा ताव जात है काया देश राही। এতিয়া পুণ্যাত্মাসকল কিমান অন্তঃশীৰ্ষবাণী, ইয়াক মনোযোগেৰে শুনা, নিজৰ হৃদয়ত ঠাই বনোৱা, আৰু পৰমাত্মাৰ এই বাণীক অমৃত বচনক বাৰে বাৰে শুনিব লাগে আপোনালোকে। কাৰণ এয়া এনেকুৱা ব্যৱস্থা ইয়াৰ কালৰ লোকৰ এই তিনিও গুণৰ প্ৰভাৱ প্ৰপাৰ চলি আছে, কনষ্টেণ্ট থাকে, ই কেতিয়াও খণ্ডন নহয়। যি কাৰণে আপোনালোকৰ ওপৰত এই প্ৰেছাৰ সমানেই থাকে, আৰু পৰমাত্মাৰ এই এণ্টিবায়'টিক জ্ঞানৰ টেবলেটেৰে, কেপচুলেৰে ই আপোনালোকৰ কাণৰ মাধ্যমেৰে হৃদয়ত প্ৰৱেশ কৰিব, আৰু ই এণ্টিবায়'টিকৰ কাম কৰিব, ইয়াক নিষ্ক্ৰিয় কৰিব এই তিনিও গুণৰ প্ৰভাৱক। যেনেকৈ অতি গভীৰ পানী থাকে বিলত, তাৰ ওপৰত শেলাই আহি যায়, আৰু সেই শেলাইক যদি আমি হাতেৰে লৰাই দিওঁ তেতিয়া সি দূৰলৈ গুচি যায়, আৰু আমি স্বচ্ছ পানী প্ৰাপ্ত কৰোঁ। লৰোৱা বন্ধ কৰিলে আকৌ 2 মিনিটতে সেই শেলাই ইয়াত ঢাকি লয়, কভাৰ কৰি লয়। এই প্ৰকাৰে তিনিও গুণৰে শেলাই আপোনালোকৰ অন্তঃকৰণত স্বাভাৱিক ৰূপেৰে আহি যায়। ইয়াৰ বাবে সৎসংগ শুনাই শেলাই আঁতৰোৱা অতি আৱশ্যক। কি কোৱা হৈছে? यो सौदा फेर नाही संतो, यो सौदा फेर नाही। ঐ হৈ এই কিনা বেচা, এতিয়া আমি বেপাৰী, বিজনেছমেন, আৰু ইয়াত এই লোকত, পৃথিৱী লোকত আমি কিনা বেচা কৰিবলৈ আহিছোঁ, আৰু জীৱনৰূপী এই পুঁজি, জীৱনৰূপী শ্বাসৰূপী এই পুঁজি আমি প্ৰাপ্ত কৰিছোঁ। আমাৰ যি সংস্কাৰ এয়া আমি পাইছোঁ, প্ৰাৰব্ধ আমাৰ প্ৰাপ্ত হৈছে। এতিয়া যেনেকৈ কোনো মহাজন, কোনো ব্যক্তিয়ে 2-4-10 লাখ টকা লৈ বেলেগ এখন চহৰলৈ গুচি যায় বিজনেছ কৰিবলৈ, আৰু তাতে হোটেলত এটা ৰুম ভাড়াত লয় অথবা ধৰ্মশালাত। এনেকৈ দ্বিতীয়জনো যায়, এনেকৈ তৃতীয়জনো যায়, চতুৰ্থজনো যায়। যিজন ব্যক্তিয়ে যি পুঁজি লৈ গৈছিল 1 লাখ, 2 লাখ অথবা 10 লাখ, সেই মূলধন লৈ গৈছিলে, গতিকে সেই মূলধনৰ পৰা আগলৈ আৰু টকা বঢ়াব লাগিব। কাৰণ বিজনেছ কৰিবলৈ আহিলে লাভ আয় কৰিবই লাগিব, ইয়াৰ পৰা বেপাৰ কৰিবলৈ আহিছিল। যিয়ে এনেকুৱা কৰে, ইয়াৰ সদ উপয়োগ কৰে, আগলৈ ব্যৱসায় কৰে, আৰু ইয়াক 2 গুণ, 3 গুণ, 4 গুণ বনাই আকৌ নিজৰ ঠাইলৈ উভতি যায়। গতিকে তেওঁ সেয়া সদুপয়োগ কৰিছিলে। আৰু যিজনে গৈ হোটেলত থাকিছে, যি মূলধন লৈ গৈছিল তাৰ পৰাই মদ খাইছে, ইয়াৰ পৰাই ভাড়া দিছে, তাৰ পৰাই খানাও খাইছে,
ভাল ফিল্ম চাইছে আৰু খাই বৈ শুই পৰিছে, তেন্তে তেওঁ সেই পুঁজিক মূলধনক নষ্ট কৰি আছে, বৰবাদ কৰি আছে। আৰু কিছুদিনৰ পাছতে সি কঙাল হৈ পৰিব, নিৰ্ধন হৈ পৰিব। পাছত যেতিয়া সি উভতি আহিব, তাৰ হাতত ধন নাথাকিব আৰু সি তেতিয়া ক'ৰবাত হাজিৰা কৰিব, কষ্ট পাব। গতিকে পুণ্যাত্মাসকল, আপোনালোকে ইয়াত বিজনেছ কৰিবলৈ আহিছে, পৰমাত্মাৰ ভক্তি কৰিবলৈ আহিছে। এই মূলধন ৰূপত আপোনালোকে মনুষ্য শৰীৰ পাইছে, ইয়াত আপোনালোকে সংস্কাৰ পাইছে। শুভ সংস্কাৰৰ ফলত আপোনালোকৰ হাতত ভাল বস্তু আছে, ভাল পৰিমাণৰ ধনো আছে, ঘৰ আছে, গাড়ী আছে, ল'ৰা ছোৱালীও আছে। গতিকে এইবোৰ আপোনালোকৰ মূলধন, পুণ্যৰ ফল। এয়া পূৰ্বজন্মৰ ষ্টক হয় আপোনালোকৰ, এয়া মূলধন। এই মূলধনেৰে আপোনালোকে আৰু ধন উপাৰ্জন কৰিব লাগিব, বিজনেছ কৰিব লাগিব, বেপাৰ কৰিব লাগিব। আৰু সেই বিজনেছ এই ৰাম নামৰ, সত্য ভক্তি, দান ধৰ্মৰ। যিয়ে এনেকুৱা কৰা নাই, মনুষ্য জীৱন প্ৰাপ্ত কৰি তেওঁ জানিবা হোটেলত থাকি আৰাম কৰিছে, খাইছে আৰু শুই আছে, আৰু ফিল্ম চাইছে, মদ খাইছে, নিজৰ মূলধনক নাশ কৰি আছে আৰু কঙাল হৈ উভতি যাব। এনেকৈয়ে যিয়ে পৰমাত্মাৰ ভক্তি নকৰি কেৱল পূৰ্ব জন্মৰ পৰা প্ৰাপ্ত নিজৰ পুণ্যৰ আধাৰত সুখ ভোগ কৰি আছে, ইয়াকে প্ৰাপ্ত কৰি সেইখিনি পাই ইয়াত নাচি বাগি আছে, গাড়ীত চলা ফুৰা কৰে, বিজনেছ, এই নকলি বিজনেছ কৰে, ইয়াৰ ভক্তি একেবাৰে নকৰে। গতিকে তেওঁ নিজৰ মূলধনৰ নাশ কৰি আছে। আৰু যি পুণ্যাত্মা আপোনালোক হয়, আপোনালোকে নিজৰ সেই মূলধনৰ সদুপয়োগ কৰি আছে। আগলৈ গৈ ইয়াৰ মূল্য গম পাব যেতিয়া সংসাৰ এৰি যাব। तो क्या बताते हैं, ये सौदा फिरना ही संतो, ये सौदा फिरना ही। ये लोहे जैसा ताव जात है, काया दे सिराही। 3 लोक और भवन चतुर्दश, सब जग सौदे आही। 3 लोक और भवन चतुर्दश। এই আটাইবোৰত যিমান প্ৰাণী আছে, নিজৰ বিজনেছৰ বাবেই ইয়ালৈ আহিছে। এতিয়া যেনেকৈ ওপৰৰ লোকত যিসকল গুচি গৈছে, তেওঁলোকে ইয়াত যেনেকুৱা বিজনেছ কৰিছে, যেনেকুৱা ধন উপাৰ্জন কৰিছে, পৰমাত্মাৰ ভক্তি যেনেকুৱা আয় উপাৰ্জন কৰিছে, তাৰে আধাৰত কোনোবা ব্ৰহ্মা হৈছে, কোনো বিষ্ণু হৈছে, কোনো শিৱ হৈছে, কোনোবা দেৱতা হৈছে, কোনো ইন্দ্ৰ, কুবেৰ, বৰুণ হৈছে, আৰু কোনোবা গাধ হৈছে। যিয়ে যেনেকুৱা কৰিছে, আৰু যেতিয়ালৈকে আমি সৎ সাধনা নাপাওঁ, তেতিয়ালৈকে আমি ইয়াত ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰ পদবী প্ৰাপ্ত কৰিও এই কালৰ জালত আৰু জন্ম মৃত্যুৰ ভিতৰত সদায় আবদ্ধ থাকিম। ইয়াৰ লগে লগে প্ৰথমতে আমাৰ প্ৰেৰণা যোগোৱা হৈছে যে তোমালোকে ৰাম নামৰ ভক্তি কৰা, ৰাম নাম জপ কৰা। পাছত আপোনালোকক নিৰ্ণয় দিয়া হ'ব যে কোনজন ৰামৰ ভক্তি কৰিব। ये सौदा फिरना ही संतो, यो सौदा फिरना ही। और लोहे जैसा ताव जात है, काया दे सराही। ओह, যেনেকৈ লোহাক গৰম কৰা হয়, প্ৰথমে জুইত দি কমাৰ শালত লোহা গৰম কৰিছিলে লোহাৰে। এতিয়া আপোনালোকক এটা চিম্পল উদাহৰণ দি আছো। গতিকে লোহা গৰম কৰি একেবাৰে বাহিৰলৈ উলিয়াই আনিছিলে লোহাৰে কাৰিকৰে, আৰু ওপৰত লগে লগে ইয়াত পিটিছিলে। গৰম গৰম লোহা যি তাপ তাৰ ওপৰত আহিছিল তাতে পিতা হৈছিলে, সেইকাৰণে ইয়াত গৰম কৰা হৈছিল। আৰু তাৰ পৰা তেওঁলোকে সেই ইনষ্ট্ৰুমেণ্ট বনাই লয়। আৰু সেই লোহা যদি সামান্য ঠাণ্ডাও হৈ যায়, তাৰপিছত তাত যিমান ডাঙৰ হাতুৰিৰে নিপিটিলেও তাৰ পৰা একো বনাব নোৱাৰি, বেকা তেৰা হৈ যাব। সেয়েহে গৰম গৰম অৱস্থাত যেতিয়া লোহাত পিতা হয়, তেতিয়াহে ইয়াৰ লাভ উঠাব পাৰি। যি বনাব বিচাৰে সেয়া বনাব পাৰি। গতিকে এনেকৈ এই মনুষ্য শৰীৰ আপোনালোকৰ এই গৰম লোহা, ইয়াৰ ওপৰত আপোনালোকক এই ৰাম নামৰ হাতুৰি কোব লগালেহে ইয়াৰ সদুপয়োগ হৈ যাব। পাছত ই যদি ঠাণ্ডা হৈ পৰে, যিদিনাখন আপোনালোকে শৰীৰ ত্যাগ কৰিব, তাৰপাছত আৰু নহ'ব, পাছত ই বেকা তেৰা হ'ব, কোনোবা গাধৰ মুখৰ দৰে, কোনোবা কুকুৰৰ। সেয়া বেকা তেৰা মুখ হৈ যাব।
এই সুন্দৰ শৰীৰো নাথাকিব। কোৱাৰ অৰ্থ এয়া যে এই মনুষ্য শৰীৰ থাকোঁতে আমাৰ যি কৰিবলগীয়া আছে সেয়া কৰি ল'ব লাগে। यो सौदा फिर नाही संतो, ये सौदा फिर नाही। लोहे जैसा ताव जात है, लोहे जैसा ताव जात है, काया दे सराही संतो, ये सौदा फिर नाही। तीन लोक और भवन चतुर्दश, तीन लोक और भवन चतुर्दश, सब जग सौदे आही संतो, ये सौदा फिर नाही। दुगने तिगने किए चौगने, दुगने तिगने किए चौगने, किन्हू मूल गवाई संतो, ये सौदा फिर नाही। यो सौदा फिर नाही संतो, यो सौदा फिर नाही। यो दम टूटे पिंडा फूटे, ये दम टूटे पिंडा फूटे, फिर हो लेखा दरगाह माही संतो, ये सौदा फिर नाही। यो सौदा फिर नाही संतो, यो सौदा फिर नाही। उस दरगाह में मार पड़ेगी, उस दरगाह में मार पड़ेगी, जम पकड़ेंगे बाही संतो, यो सौदा फिर नाही। यो सौदा फिर नाही संतो, यो सौदा फिर नाही। वह दिन की मोए डर नहीं लागे, वह दिन की मोए डर नहीं लागे, लज्जा रेक नाही संतो, यो सौदा फिर नाही। नर नारायण दे पाए कर, नर नारायण दे पाए कर, फिर 84 जाहिर संतो, यो सौदा फिर नाही। यो सौदा फिर नाही संतो, यो सौदा फिर नाही। जा सतगुरु की मैं बलिहारी, जा सतगुरु की मैं बलिहारी, जो जामन मरण मिटाई रे संतो, यो सौदा फिर नाही। यो सौदा फिर नाही रे संतो, यो सौदा फिर नाही। कुल परिवार तेरा सकल कबीला, कुल परिवार तेरा सकल कबीला, मसलत एक ठहराई रे संतो, यो सौदा फिर नाही। यो सौदा फिर नाही रे संतो, यो सौदा फिर नाही। बांध पिंजड़ी आगे धर लिया, बांध पिंजड़ी आगे धर लिया, फिर मरघट को ले जाही रे संतो, यो सौदा फिर नाही। अग्नि लगा दिया जद लंबा, अग्नि लगा दिया जद लंबा, फूक दिया उस ठाही रे संतो, यो सौदा फिर नाही। यो सौदा फिर नाही रे संतो, यो सौदा फिर नाही। पुराण उठा फिर पंडित आए, पुराण उठा फिर पंडित आए, पीछे गरुड़ पढ़ाई रे संतो, यो सौदा फिर नाही। यो सौदा फिर नाही रे संतो, यो सौदा फिर नाही। नर से तू पशुआ की जय, नर से तू पशुआ की जय, गद्दा बैल बनाई रे संतो, यो सौदा फिर नाही। यो सौदा फिर नाही रे संतो, यो सौदा फिर नाही। ये 56 भोग कहाँ मन बोरे, 56 भोग कहाँ मन बोरे, फिर कुरड़ी चरने जाई रे संतो, यो सौदा फिर नाही। यो सौदा फिर नाही रे संतो, यो सौदा फिर नाही। प्रेत शिला पे जा बिराजो, प्रेत शिला पे जा बिराजो, फिर पितरों पिंड भराई रे संतो, यो सौदा फिर नाही। यो सौदा फिर नाही रे संतो, यो सौदा फिर नाही। बहुर श्राद्ध खान को आए, बहुर श्राद्ध खान को आए, फिर काग बहे कलमाही रे संतो, यो सौदा फिर नाही। यो सौदा फिर नाही रे संतो, यो सौदा फिर नाही। जय सतगुरु की संगत करते, जय सतगुरु की संगत करते, तेरे सकल कर्म कट जाई रे संतो, यो सौदा फिर नाही। यो सौदा फिर नाही रे संतो, यो सौदा फिर नाही। अमरपुरी पर आसन होते, अमरपुरी में आसन होते,
जहां धूप ना छाई रे संतो यो सौदा फिर नाही, यो सौदा फिर नाही रे संतो यो सौदा फिर नाही। सुरत नृत मन पवन पियाना, सुरत नृत मन पवन पियाना, शब्दे शब्द समाई रे संतो यो सौदा फिर नाही, यो सौदा फिर नाही रे संतो यो सौदा फिर नाही। गरीबदास गलतान मैल में, गरीबदास गलतान मैल में, मिले कबीर गोसाई रे संतो यो सौदा फिर नाही। এতিয়া পুণ্যাত্মাসকল ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত নম্বৰ 86 মন্ত্ৰ 26 আৰু 27 ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত নম্বৰ 82 1 2 3 ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত নম্বৰ 96 মন্ত্ৰ 16 পৰা 20 লৈকে আৰু ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 97 56-57 আৰু ঢেৰ কিছু স্থানত বেদত এয়া প্ৰমাণ দিয়া আছে যে সেই পৰমাত্মা সৎলোকৰ পৰা গতি কৰি আহে, নিজৰ এখন স্থানত থাকে ওপৰৰ সত্যলোকত, তাৰ পৰা স্বয়ং গতি কৰি আহে, পাতল তেজপুঞ্জৰ এক অন্য শৰীৰ ধাৰণ কৰে, যি কম পোহৰৰ হয় আৰু ভাল আত্মাসকলৰ সৈতে সাক্ষাৎ কৰে, যিসকল দৃঢ় ভক্ত হয়। আকৌ সেই দৃঢ় ভক্তক পাছত নিজৰ স্থিতিৰ সৈতে পৰিচিত কৰোৱাই তেওঁক পুনৰাই ইয়াত আনি এৰি দিয়ে। পাছত সেই ভক্ত আৰু লগতে পৰমাত্মা বাৰে বাৰে আহি যেনেকৈ 120 বৰ্ষলৈকে পৰমেশ্বৰে এজন মনুষ্যৰ দৰে জীৱন নিৰ্বাহ কৰি ইয়াত ভাৰতবৰ্ষত অৰ্থাৎ পৃথিৱীলোকত আছিলে, সেই সময়ত তেখেতেও এই গুণগান কৰিছিলে, নিজৰ মহিমা নিজেই কৈছিলে, এজন দাস হৈ, এজন সন্ত ভগত হৈ নিজৰ মহিমা বৰ্ণনা কৰিছিল। আৰু এনেকৈ ইয়াৰ মাজত যিসকল পৰমাত্মাৰ পুণ্যাত্মাসকলক, দৃঢ় ভক্তক ভগৱানে আহি লগ কৰে, তেওঁলোকৰ মাজত এজন আদৰণীয় গৰীব দাস চাহেবদেৱ গাঁও চুৰাণী জিলা জৰ্জৰ হাৰিয়ানাৰ নিবাসী হয় আৰু তেখেতে ভগৱানক পাইছিলে। পাছলৈ গৰীব দাস চাহেবদেৱে সেই পৰমাত্মাৰ পৰা প্ৰাপ্ত জ্ঞানক, পৰমাত্মাৰ চকুৰে দেখি অহা স্থিতি, চকুৰে দেখা তাতে ওপৰৰ লোকত নৰকত আৰু অন্য স্থানত এই জীৱৰ সৈতে কেনেকুৱা ব্যৱহাৰ হয়, কেনেকুৱা ধৰণৰ ঘটনা ঘটে, চকুৰে দেখা তেওঁ বৰ্ণনা কৰিছে। এতিয়া এওঁলোকৰ কি প্ৰয়োজন আছিল এনেকুৱা কথা কোৱাৰ, যিসকলে আমাৰ ওচৰত ভগৱানৰ এই বাৰ্তা পঠাইছে, তেওঁলোকৰ উদ্দেশ্য কি আছিল? পুণ্যাত্মাসকল, কোনোবাই ভাও ধৰি যদি নিজৰ কবিতা লিখি জীৱন নিৰ্বাহ কৰে, তেনেহ'লে আমি বিশ্বাস নকৰিলোঁ হয়। এওঁতো উপাৰ্জন কৰা ব্যক্তি। কোনো গায়ক হোৱা হ'লে ভজন বনাই নিজৰ দুনিয়াক আনন্দিত কৰাৰ বাবে উল্টা চিধা বনাই দিলে, কবিতা বনাইছে, ৰাগনি বনাইছে, তেনেহ'লে তেওঁকো আমি বিশ্বাস কৰিব নোৱাৰিলোঁ হয়। এতিয়া পূৰ্ণ পৰমাত্মা কবি পৰমেশ্বৰ দেৱ আহিছিলে, কাপোৰ চিলাই নিজৰ কাম চলাইছিলে আৰু প্ৰবচন কৰাৰ কোনো টকা লোৱা নাছিল, নাম দানৰ কোনো টকাই লোৱা নাছিল, আনকি নিজৰ ফালৰ পৰা যিমান সামৰ্থ্য অৱশিষ্ট বাচিছিল, তেওঁৰ হাতত ধন থাকিলে ইয়াৰে ভোজ কৰিছিল। গতিকে এয়াও ক'ব নোৱাৰি যে পৰমেশ্বৰ কবিৰদেৱে গান বাজনা তেওঁৰ জীৱন নিৰ্বাহ কৰিবৰ বাবে কৰিছিলে। এয়াও ক'ব নোৱাৰি যে গৰীবদাসদেৱেও নিজৰ জীৱিকাৰ বাবে এয়া কৰা নাছিল আজিৰ পৰা 250-300 বৰ্ষ আগতে, যে গৰীবদাসদেৱেও কোনো এনেকুৱা নিজৰ জীৱন নিৰ্বাহৰ বাবে কোনো এনেকুৱা উল্টা চিধা কথা বনাইছিলে। হয়তো পৰমাত্মাক দেখিছে, পৰমেশ্বৰে আহি এওঁলোকক সাক্ষাৎ কৰিছে, সচখণ্ডলৈ লৈ গৈছিলে, আকৌ পুনৰাই থৈ গৈছে আৰু সমগ্ৰ ব্ৰহ্মাণ্ডত পৰমাত্মাই মৰমৰ আত্মাসকলক ভ্ৰমণ কৰাইছিল, নিজৰ সামৰ্থ্যৰে পৰিচিত কৰাইছিল। আৰু পাছত গৰীবদাসদেৱে জীৱৰ স্থিতি আৰু যি ক্ৰিয়া তেওঁলোকে কৰি আছে তাৰ ওপৰত বহুত ভাল বিচাৰ দিছে। কি কৈছে? ইয়ে সৌদা ফিৰ নাহি সন্তো ইউ সৌদা ফিৰ নাহি।
ये लोहे के सा तावजात है ये মলস জীবন লোহে জেচা তাওজাৰ এবাৰী হাতৰ পৰা ওলাই গ'লে বহুত পস্তাব লাগিব আপোনালোকে 3 लोक और भवन चतुर्दश सब्जेक्ट सोध्या आही और दोगुणे तेगुणे करे चौগুণে তেওঁ মহাজন হ'ব যিয়ে 2 গুণ 3 গুণ 4 গুণ বনাব এই মূলধনৰ পৰা আৰু কিনব মূল গৱাহী আৰু যিয়ে সৎ সাধনা নাই কৰা তেওঁলোকে নিজৰ মূলধনৰ নাশ কৰিছে মনুষ্য জীৱন ব্যৰ্থ কৰিছে আপোনালোকৰ সৌভাগ্য যে আপোনালোকে এই মাৰ্ক পাইছে আপোনালোকৰ ওপৰত লাগিলে যি কাৰণতে ইয়ালৈ নাহক কোনোবা হয়তো দুখী হ'ব পাৰে সুখটো ইয়াত হ'বই হ'ব এয়া আপোনালোকে এয়া দৃঢ় নিশ্চয় কৰি লওক যে ইয়াত অহাৰ পাছত আপোনালোকৰ সুখেই সুখ হ'ব এতিয়া ইয়াত সময় লাগে কোৱা হৈছে ধীৰে ধীৰে ৰে মনা ধীৰে সব কুছ হো মালি সিচে সোবৰা কিন্তু এফাল হো এতিয়া ইয়াত যেতিয়া আপোনালোক আহিব সুখ নিশ্চয়কৈ হ'ব আপোনালোকৰ বাবে সেই দুখ বৰদান হৈ পৰিব যি দুখে আপোনালোকক ইয়ালৈ লৈ আহিছে আৰু পৰমাত্মাৰ ভক্তি কৰাবলৈ আৰম্ভ কৰাইছে পৰমেশ্বৰ কবীৰদেৱে কৈছে সুখ কে মাথে শিলা পড়ো सुख के माथे सिला पड़ो जो नाम हृदय से जावे और बलिहारी उस दुख के जो पल पल नाम रटावे কবিৰ পৰমাত্মাই কৈছে হে ভগৱান সেই সুখত জুই লগাই দিয়ক যি সুখে আপোনাৰ পৰা দূৰত ৰাখে হয়তো পৃথিৱীপতি হৈ ঘূৰি নাথাকক কিয় হয়তো মন্ত্ৰী মুখ্যমন্ত্ৰী প্ৰধানমন্ত্ৰী হৈ নাথাকক কিয় যদি সৎ ভক্তি নকৰে তেনেহ'লে তেওঁ বৰবাদ কৰি আছে নিজৰ জীৱনক তেওঁ একেবাৰে ব্যৰ্থ কৰি আছে নিজৰ জীৱন আৰু আপোনালোকে যিসকলে ভগৱানৰ সৎ সাধনা কৰি আছে আপোনালোকেতো লুটি আছে আপোনালোকে নিজৰ মূলধনক 2 গুণ 3 গুণ 4 গুণ বনাই আছে এতিয়া পৰমাত্মাই কি কৈছে योदम टूटे पिंडा फूटे हो लेखा दरगाह माही उस दरगाह में मार पड़ेगी जम पकड़ेंगे बाही এই শ্বাস শেষ হ'ব এই দম ভাঙিব এই শ্বাস সম্পূৰ্ণ হ'ব আৰু পাছত তোমাৰ এই শৰীৰ পিণ্ড নষ্ট হ'ব জ্বলাই দিয়া হ'ব পুতি দিয়া হ'ব মাটিত দফন কৰি দিয়া হ'ব এতিয়া এয়া নাভাবিবা যে তুমি বাচি আছা মৃত্যু হোৱাৰ পৰা এতিয়াতো তোমাৰ মূৰৰ বিষ আৰম্ভ হ'ব কোনো অপৰিচিত ব্যক্তিয়ে কোনো দুখ অথবা টেনশ্যনত দুখী হৈ ছুইচাইড কৰি লয় তেওঁলোকৰ উদ্দেশ্য কি থাকে যে মই সুখী হৈ যাম নাই দুখৰ আকৌ পাহাৰ খহিব যদি ভৱিষ্যতে সুখী হ'ব বিচাৰা তেন্তে এই পৰমাত্মাৰ চৰণত সুখে দুখে লাগি থাকিবা আৰু কিছুদিনৰ ভিতৰতে চাবা কি হয় এতিয়া কোৱা হৈছে যে সেই দৰগাহত মাৰ খাবা পৰমাত্মাৰ সেই দৰবাৰত ধৰ্মৰাজৰ দৰবাৰত ন্যায়াধীশৰ দৰবাৰত তুমি জোতাৰে মাৰ খাবা আৰু যমৰ দূতে তোমাৰ বাহুত ধৰি লয় এনেকে যেনেকৈ অপৰাধীক পুলিচে ধৰি লয় যিজন ভক্তিহীন প্ৰাণী তাক এনেকৈ চুচৰাই লৈ যায় আৰু যিয়ে সৎ ভক্তি কৰে তেওঁ পৰমাত্মাৰ বিমানত বহি যায় কোনো ভক্তই কয় যেনেকৈ আমাৰ ভক্তই সিহঁতক শুনাই বুজায় যে এনেকৈ তোমাৰ মৃত্যু হ'ব বেয়া অৱস্থা হ'ব আগলৈ জীৱৰ এনেকুৱা দুৰ্গতি হয় তেতিয়া সিহঁতে কয় যে যিয়ে ভক্তি কৰে সিহঁতৰ মৃত্যু নহয় নেকি তেওঁৰ বাবে ভগৱানে কৈছে যে के आए हैं सो जाएंगे राजा रंग फकीर एक सिंहासन चढ़ कर जाएगा बंदे जात जंजीर যাওঁতে কিমান পাৰ্থক্য থাকে যিয়ে সৎ ভক্তি কৰি আছে তেওঁৰ মৃত্যু নহয় এয়া সঁচা বুলি মানি ল'বা আৰু যিয়ে ভক্তি নকৰে সিহঁতৰ বেয়া দুৰ্গতি হয় মৃত্যুৰ সময়ত যমৰ দূতে তাৰ পৰা ওলাই আহে তাক লৈ যাবলৈ তাৰ উশাহ যেতিয়া 50, 100, 200, 1000 যেতিয়া ৰৈ যায় তাৰ ওচৰে পাজৰে কাৰণ সিহঁতে এবাৰো উশাহ নিশাহ ল'বলৈ নিদিয়ে কাৰণ এটা উশাহৰ বহুত মূল্য আৰু এটা ভুল কৰিলেও যমৰ দূতে ইমান বেয়াকৈ মাৰপিট কৰে
সেয়েহে সিহঁত আগতেই আহে যে এইবাৰ ইয়াৰ টাইম আহি পৰিছে। গতিকে কি কৰে, প্ৰথমে তাৰ মাত বন্ধ কৰি দিয়ে আৰু সমস্ত শৰীৰক পেৰালাইচিছ কৰি দিয়ে। এতিয়া তাতে পৰি পৰি শ্বাস চলি আছে, এনেকৈ টানি টানি উশাহ নিশাহ আহে যাতে সিহঁতে আৰামত গণিব পাৰে। আৰু পাছত কি হয় যে সি এনেকুৱা বেয়া অৱস্থা দেখে যে যমৰ দূতে তাত ভয় খুৱাই এনেকৈ জিভা উলিয়াই উলিয়াই ভয়ংকৰ ৰূপ কৰি, আৰু তাৰ মাত বন্ধ হৈ যায়, একোকে ক'ব নোৱাৰে। এনেকৈ হাতেৰে দেখুৱাই যে ই আহিছে, ভিতৰে ভিতৰে কয়, যেনেকৈ মানুহে সপোন দেখে। আৰু যেতিয়া সিহঁতৰ ভয়ংকৰ আকৃতি দেখি ইমান ভয় খায় যে সিহঁতৰ পেচাব পায়খানা ওলাই যায়, যিসকলে ভক্তি নাই কৰা। আৰু যমৰ দূতে সিহঁতক লৈ চোঁচৰাই লৈ যায় ৰাস্তাৰে, কাৰণ ওপৰত অতি সূক্ষ্ম লোক আছে আৰু তাতে যিসকল পুণ্যকৰ্মী প্ৰাণী আছে তেওঁলোকৰ বাবে অত্যন্ত সুন্দৰ ব্যৱস্থা থাকে, খোৱা বোৱাৰ ভাল ব্যৱস্থা। তেন্তে স্বৰ্গৰ নিকটৰ পৰা ওলাই ন্যায়াধীশৰ ওচৰলৈ লৈ যায় আৰু তাৰপিছত নৰকত পঠোৱা হয়, অথবা যাৰ য'ত ব্যৱস্থা থাকে তাৰ কৰ্ম অনুসৰি তাতে পঠোৱা হয়। গতিকে ৰাস্তাত সেই ভক্তিহীন প্ৰাণীৰ সিহঁতৰ পিয়াহ লাগে, ভোক লাগে, গৰমে কষ্ট দিয়ে, খালী ভৰিৰে লৈ যোৱা হয়। গতিকে তাত সিহঁতে কয় যে কিবা খাবলৈ দিয়ক, মোক খাবলৈ দিয়ক, ভোক লাগিছে। কয় যে নহ'ব, এতিয়াতো তোক এবাৰ ন্যায়াধীশৰ ওচৰলৈ তোক পঠাম, ধৰ্মৰাজৰ, তাৰপিছত তোৰ ছাল এৰুৱাম। না পানী খাবলৈ দিয়ে, না খানা খাবলৈ দিয়ে, বহুত বেয়া অৱস্থা কৰি পাছত নৰকলৈ পঠিয়াই দিয়ে, যোৱা তুমি এই আৱৰ্জনা খোৱা। পুণ্যাত্মাসকল, এয়া সত্য মানি লোৱা। এই কৰ্মহীন আৰু ভক্তিহীন জ্ঞানহীন ঋষি মহৰ্ষি নকলিসকলে এনেকুৱা পৰিভাষা সলনি কৰি দিছে ভগৱানৰ, যে কোনো স্বৰ্গ নাই, কোনো নৰক নাই, এয়াই স্বৰ্গ, এয়াই নৰক। আৰু ইয়াতেতো বেমেজালি লাগি আছে। এওঁলোকে ভগৱানক নিৰাকাৰ বুলি কয় আৰু কয় বেদতো নিৰাকাৰ বুলি আছে, বেদতো সাকাৰ বুলি কৈছে, মনুষ্য সদৃশ বুলি কৈছে। গতিকে এই মিছলীয়াসকলৰ কথা আপোনালোকে বিশ্বাস নকৰিব। এতিয়া নতুন ধাৰাৰে পৰমাত্মাৰ পৰিভাষা আমি পঢ়ি মহিমা আৰু নতুন ধাৰাৰে তেওঁৰ ভক্তি কৰি আমাৰ মুক্তি নিশ্চয়কৈ হ'ব। তেন্তে কোৱা হৈছে যে ये दम टूटे पेंडा फूटे हो लेखा दरगाह माही, उस दरगाह में मार पड़ेगी जम पकड़ेंगे बाही। সেই ৰাজসভাত তুমি জোতাৰে মাৰ খাবা। अब कहते हैं आए हैं सो जाएंगे ये राजा रंग फकीर। এনেকৈতো বৰ বেয়া ধৰণে বান্ধি যেনেকৈ অপৰাধীক লৈ যোৱা হয় তেনেকৈ ধৰি লৈ যায়। আৰু কোনোবাৰ বাবে বিমান আহিব আপোনালোকৰ বাবে। আপোনালোকৰ যেতিয়া মৃত্যু হ'ব, আপোনালোকে সৎভক্তি কৰি থাকিলে শেষ শ্বাসলৈকে নিয়মত থাকি আপোনালোকে একদম হঠাতেই শৰীৰ এৰিব। আপোনালোকে গমেই নাপাব যে মোৰ মৃত্যু হৈছে। আপোনালোকৰ এনেকুৱা লাগিব যেন কোনোবাই কৈ আছে, আহা ভগত, সৎসংগলৈ যাম, গুৰুদেৱ আহিছে। এতিয়া পুণ্যাত্মাসকল যেনেকৈ যিসকল শ্ৰদ্ধালু আত্মা হয়, তেওঁৰ নিজৰ গুৰুদেৱৰ দৰ্শনৰ প্ৰতি ইমান ইচ্ছা থাকে, ইমান টান থাকে, আৰু দেখা মাত্ৰে একেবাৰে সতৰ্ক হৈ যায়, গুৰুদেৱৰ দৰ্শনৰ ফালে একে নজৰে চাই থাকে। যেনেকৈ পৰমাত্মাই বহুত উদাহৰণ দিছে, যিসকল ভাল আত্মা থাকে তেওঁলোকৰ ভক্তি চলি থাকে, তেওঁলোকৰ নিজৰ গুৰুদেৱৰ প্ৰতি বিশেষ টান থাকে। এয়া সাধাৰণ কথা নহয়। যেনেকৈ আমাৰ শ্ৰদ্ধা, আমি কালৰ প্ৰতি আসক্ত হৈছিলোঁ, তাত সি ভক্তি তপস্যা কৰি আছিলে, আমি চাই আছিলোঁ। তেতিয়া আমি তেওঁ দূৰতে থিয় হৈ আছিল, আমি নিজৰ স্থানতে আছিলোঁ, তথাপিও তেওঁৰ ওপৰত আমি ইমান আসক্ত হৈ পৰিছিলোঁ, আমি তেওঁৰ অবিহনে থাকিব নোৱাৰা হৈছিলোঁ। আৰু সেই আসক্তিয়ে আমাক তেওঁৰ লগত ইয়ালৈ লৈ আহিছে আৰু ইয়াত আমাৰ দুৰ্গতি কৰি দিছে তেওঁ। এনেকৈ আপোনালোকৰ যেতিয়া অন্তঃকৰণ চাফা হৈ পৰিব, তাৰ পাছত আপোনালোকে গুৰুদেৱৰ মাজত একো দোষেই দেখা নাপাব।
যাৰ মাজত যেনেকুৱা দুখ আছে এনেকুৱাই দোষ সি আনৰ মাজতো দেখা পায়। গতিকে এই ভক্তিৰে মন্ত্ৰৰে জ্ঞানেৰে আপোনাৰ অন্তকৰণ ইমান পৰিষ্কাৰ হৈ যাব যে আপোনাৰ যিজন গুৰুদেৱ আছে তেওঁৰ প্ৰতি এটা বিশেষ আকৰ্ষণৰ সৃষ্টি হ'ব সকলোৰে, যিসকলৰ সৎ ভক্তি চলি থাকে। আৰু সেই কৰ্মই আপোনালোকক সমগ্ৰ সংসাৰৰ পৰা বিপৰীতে আনিব। সেই এনেকুৱা নহয় যে আপোনালোক ঘৰ এৰিয়ে আশ্ৰমলৈ আহি যাব, না, এনেকুৱা নহয়। এতিয়া যেনেকৈ এই ল'ৰাবোৰে ফিল্ম চাই, যিসকলৰ পৰমাত্মাৰ সৈতে সম্পৰ্ক হোৱা নাই তেওঁলোকৰ কথা কৈছোঁ, আৰু সিহঁতে কোনো হিৰো বা হিৰইনক চিলেক্ট কৰি লয় আৰু কয় এওঁ মোৰ ফেভাৰিট হিৰো হয়, সেই ব্যক্তিয়ে, সেই ল'ৰাই কয়। এতিয়া এওঁৰ লগত তাৰ কোনো লেনদেনেই নাই, কেৱল তেওঁৰ এক্টিং চাই তেওঁৰ প্ৰতি সি আসক্ত হৈ পৰিছে। গতিকে এনেকৈয়ে আপোনালোকৰ ভিতৰত এনেকুৱা এক অৱগুণ আছে, আৰু এই অৱগুণ এতিয়া গুণ হৈ পৰিব। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক আমাৰ ৱেবছাইট www.jagatgururampalji.org। সন্ত ৰামপালদেৱ মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈও অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপালদেৱ মহাৰাজৰ দ্বাৰা বিনামূলীয়া নাম দীক্ষা দি থকা হৈছে। আপোনাৰ নিকটৱৰ্তী নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 8222880541।